Welcome to part 2 Twin Flame Relationship. This relationship is a perfect mirror of your self-image. ইয়াত আপুনি নিজৰে strength, weakness, fear, desire আৰু সকলো ধৰণৰ বস্তু ৰিফ্লেক্ট কৰিব। মানে আপুনি যেনেকুৱা আপোনাৰ পাৰ্টনাৰজনক প্ৰায় তেনেকুৱাই হ'ব। আপুনি যিটো বস্তুলে ভয় কৰে তেওঁ চেম সেইটো বস্তুৱে ভয় কৰিব। পচন্দ নাপচন্দ চব চিমিলাৰ থাকে। মই যদি কওঁ এনেকুৱা ৰিলেশ্যনশ্বিপ বিলাক প্ৰায় ইন্টেন্স আৰু স্পিৰিচুৱেল লেভেলত ডিপ কানেক্টেড হয়। এই হৈছে আপোনাৰ এনেকুৱা এটা ৰিলেশ্যনশ্বিপ য'ত আপোনাৰ এটাই আত্মা কিন্তু দুটা বডিত ছেপাৰেট হৈ আছে। চ' আপুনি যেতিয়া লগ পায় ত' এইটো আপোনাৰে এটা আধৰুৱা অংশ যাক আপুনি লগ পোৱাৰ পিছত নিজকে আপুনি কমপ্লিট ফিল কৰে। ই আপোনাৰ বেষ্ট ভাৰ্জনটো আপোনাক বিচাৰি উলিয়াবলৈ সহায় কৰে। টুইন ফ্লেম ৰিলেশ্যনশ্বিপৰ মেইন পাৰ্পজ হৈছে আপোনাক নিজৰ লাইফত গ্ৰ'থ অনা, হিল কৰা আৰু আপোনাৰ ডিজায়াৰ খিনি কমপ্লিট কৰোৱা। বাট আপোনালোকৰ টুইন ফ্লেম ৰিলেশ্যনশ্বিপত এইটো জৰুৰী নহয় যে প্ৰতিটো ৰিলেশ্যনশ্বিপত ৰোমেন্স বা ৰোমেন্টিক হোৱাই দৰকাৰ আছে। এনেকুৱা ৰিলেশ্যনশ্বিপ বিলাক প্ৰায় ভাই ভনী, ককাই ভাই, বন্ধুৰ দৰেও চামটাইম হৈ পৰে আৰু তেওঁলোকে ইজনে সিজনৰ মাজত চিমিলাৰিটি দেখা পোৱা যায়। আপোনালোকৰ কাণ্ড কাৰখানা কাম চব একে থাকে। ছেপাৰেশ্যন আৰু ৰিইউনিয়ন এওঁলোকৰ বাবে কমন হয়। এওঁলোক ছেপাৰেট হলেও আকৌ ৰিইউনিয়ন হোৱাৰ চান্সেছ বহুত বেছি হাই থাকে। যদি আপোনালোকে দেখা পাইছে যে আপুনি আৰু আপোনাৰ পাৰ্টনাৰজন প্ৰায় একে হয়, সকলো কাম মিলে, আপোনালোক দেখাতো প্ৰায় এটা টাইমৰ পাছত একেই হৈ যায়, লাইক জুৰুৱা ভাই বহিনৰ নিচিনা, তেনেহলে য়েছ আপুনি টুইন ফ্লেম ৰিলেশ্যনশ্বিপত আছে। আৰু এওঁলোকৰ মেৰিজ চান্সেছ প্ৰায় 60-70% দেখা যায়। আৰু প্ৰায় আপোনাৰ বস্তুবিলাক চব মানে ইজনৰ সিজনৰ মাজত চেম হোৱা বাবে চামটাইম ইগ' ক্লেছ হৈ যায়। বাট য়েছ ইউ আৰ ইন এ টুইন ফ্লেম ৰিলেশ্যনশ্বিপ। আৰু যদি আপোনালোকে জানিব বিচাৰে কাৰ্মিক ৰিলেশ্যনশ্বিপ কি হয় তেনেহলে মোৰ পাৰ্ট 1 ভিডিঅ'টো চেক কৰক। আৰু যদি আপোনালোকে জানিব বিচাৰে চ'লমেটছ কি হয় তেনেহলে মোৰ পাৰ্ট 3 ভিডিঅ'টোৰ কাৰণে ৱেইট কৰক। থেংক ইউ।